Hello everyone, welcome back to Ahom Gyan Hourav an এটি ইম্পৰ্টেণ্ট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মেথছৰ টপিকটো হ'ল ত্ৰিকোণমিতি আৰু জিঅ'মেট্ৰি। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ আগন্তুক পৰীক্ষা অসম টেট আৰু হেল্থৰ এক্সামৰ বাবে লাভদায়ক হ'ব। গতিকে আহকচোন আজি প্ৰশ্নটো পঢ়োঁ আমি। Two ships are on the opposite of a lighthouse such that all three of them are collinear. The angles of depression of the two ships from the top of the lighthouse are 30 degree and 60 degree. If the ships are 230√3 meter apart, then find the height of the lighthouse in meter. দুখন জাহাজ এটা লাইট হাউচৰ বিপৰীত দিশত এনেদৰে থাকে যে তিনিওখনে সমৰেখাযুক্ত। পোহৰৰ ঘৰৰ ওপৰৰ পৰা জাহাজ দুখনৰ বিষণ্ণতা কোণ 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী। যদি জাহাজবোৰৰ মাজৰ দূৰত্ব 230√3 মিটাৰ দূৰত্ব থাকে তেন্তে পোহৰৰ ঘৰৰ উচ্চতাটো মিটাৰত উলিয়াও। অৰ্থাৎ এটা লাইট হাউচ আছে, সেই লাইট হাউচটোৰ দুইফালে দুখন জাহাজ আছে আৰু সেই গোটেইকেইটা এটা সমৰেখাত আছে, সমান ৰেখাত আছে আৰু যিটো পতন কোণ লাইট হাউচৰ ওপৰৰ পৰা জাহাজ দুখনলৈকে এটা হ'ল 30 ডিগ্ৰী আৰু আনটো হ'ল 60 ডিগ্ৰী। আমি ধৰি লওঁ লাইট হাউচৰ উচ্চতা AB বুলি, AB আৰু এইটো C আৰু D, এইটো এটা সমকোণী ত্ৰিভুজ হ'ব। ACD এটা সমকোণী ত্ৰিভুজ হ'ব। তাৰপিছত এই দুটাও এটা সমকোণী ত্ৰিভুজ হ'ব। C কোণ হ'ব 60 ডিগ্ৰী আৰু D কোণ হ'ব 30 ডিগ্ৰী। এতিয়া প্ৰশ্নত কি কৈছে, আমাক প্ৰশ্নত কৈছে যে জাহাজ দুখনৰ মাজত দূৰত্ব 230√3 মিটাৰ দূৰত্ব আছে জাহাজ দুখনৰ মাজৰ, যিটো দূৰত্ব অৰ্থাৎ C আৰু D 230, CD হ'ল 230√3 মিটাৰ। এতিয়া আমি কি কৰিম, প্ৰথমতে যদি আমি টাৱাৰটোৰ উচ্চতা উলিয়াব লাগে, প্ৰথমতে আমি ACৰ মান উলিয়াব লাগিব। গতিকে আমি ACৰ মান উলিয়াই কেনেকৈ ল'ম, sin 60 ল'ম, sin 60 ডিগ্ৰী ল'ম। sin 60 ডিগ্ৰী মানে হ'ল যিডাল এডজাচেণ্ট ডিভাইডেড বাই হাইপটেনাছ, AC ডিভাইডেড বাই CD। গতিকে আমি ACৰ মানটো প্ৰথম উলিয়াই লওঁ। sin 60 ডিগ্ৰী ইকুৱেলছ টু AC ডিভাইডেড বাই CD। sin 60 ডিগ্ৰী মানে হ'ল √3/2, AC মানে AC, CD মানে হ'ল 230√3। 2 230 যাব, 2 গুণ 2, 2 গুণ 2, 2 5 গুণ 10। AC ইকুৱেলছ টু 115 পূৰণ √3 আৰু √3 পূৰণ কৰিলে 3 পাম। 115, 3 গুণ 3, 5 গুণ 15, 5 হাতে গ'লে 1, 3 গুণ 3, 3 একে 4, 3 গুণ 2, 345 মিটাৰ। অৰ্থাৎ আমি ACৰ মান পাই গ'লোঁ। ACৰ মান আমি পালোঁ, অৰ্থাৎ যিটো ত্ৰিভুজ আছিল সেই ত্ৰিভুজটো AB আছিল। AB হ'ল লাইট হাউচৰ উচ্চতা CD। ACৰ মান পালোঁ আমি 345 মিটাৰ। এই কোণটো হ'ল 60 ডিগ্ৰী কোণ, এইটো 30 ডিগ্ৰী কোণ। গতিকে এতিয়া আমি কি কৰিব লাগিব, আমাক লাইট হাউচৰটোৰে উচ্চতা লাগে, এই লাইট হাউচটোৰে উচ্চতা লাগে। গতিকে আমি কি কৰিম, cos 60 ল'ম, cos 60 ডিগ্ৰী ল'ম। cos 60 মানে বিপৰীত বাহু, অপজিট ছাইড ডিভাইডেড বাই অতিভুজ। এইবাৰ অতিভুজ এইডাল হ'ব, ACডাল অতিভুজ হ'ব, হাইপটেনাছ। গতিকে cos 60 ডিগ্ৰী ইজ ইকুৱেলছ টু AB ডিভাইডেড বাই AC।
cos 60 ডিগ্ৰী মানে হ'ল হাফ, AB মানে হ'ল টাৱাৰৰ উচ্চতা আৰু AC মানে হ'ল 345। গতিকে টাৱাৰৰ উচ্চতা AB = 2 ৰে হৰণ কৰিব লাগিব। 2 × 2 2 7 × 14 আৰু 2 5 ৰ'ল 2 2 × 4.25 × 10 অৰ্থাৎ 172.5 মিটাৰ। অপশ্যন বি ইজ কাৰেক্ট। গতিকে আমি টাৱাৰটোৰ উচ্চতা পালোঁ 172.5 মিটাৰ। আশা কৰোঁ আপোনালোকে বুজি পাইছে নিশ্চয়। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অসম জ্ঞান সৌৰভ আৰু অসম জ্ঞান সৌৰভক হোৱাটছআপত ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।